সৰ্বস্তৰৰ জনতাৰ মূৰত পুনৰ মাধমাৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে জীৱনদায়িনী ঔষধৰ মূল্য। বহু গুৰুত্বপূৰ্ণ ঔষধৰ পাইকাৰী মূল্য হঠাৎ বৃদ্ধি পোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। মঙলবাৰৰ পৰা পুনৰ দাম বাঢ়ে 900 বিধ জীৱনদায়িনী ঔষধৰ। বৃদ্ধি পাব ৰক্তচাপৰ পৰা হৃদৰোগ, কিডনিৰ ৰোগলৈকে ঔষধৰ দাম। কোলেষ্টৰেল, ইনচুলিন, ডায়েৰিয়া, গেষ্ট্ৰ, পক্ষাঘাত আদি ৰোগৰ ঔষধৰ নামো অন্তৰ্ভুক্ত হৈছে দাম বৃদ্ধি হ'বলগীয়া তালিকাত। ঔষধৰ দাম 1.74% বৃদ্ধিৰ সিদ্ধান্ত ৰাষ্ট্ৰীয় ঔষধি মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণৰ। ঔষধৰ দাম বৃদ্ধিক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া। আৰু ইয়াকে লৈ বিভিন্ন প্ৰান্তত যেহেতু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, আমি পৰ্বতজোৰা ৰাইজৰ প্ৰতিক্ৰিয়া শুনাম দিলৱাৰ হুছেইনৰ জৰিয়তে। হয়, আকৌ জনতাৰ ওপৰত এক মাধমাৰ। কাৰণ শেহতীয়াকৈ দেখা গৈছে যে জীৱনদায়িনী যি ঔষধ আছিল সেই ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছে। প্ৰায় 900 বিধ ঔষধৰ কিন্তু দাম বৃদ্ধি কৰা হৈছে। ইয়াক লৈ কিন্তু দেখা গৈছে যে সমগ্ৰ ৰাজ্যতে কিন্তু এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু মই এতিয়া উপস্থিত হৈ আছোঁ পৰ্বতঝাৰৰ বগৰীবাৰী এখন ঔষধৰ দোকানত। আৰু ইয়াত যিহেতু কিছু গ্ৰাহক আছে, আমি গ্ৰাহকৰ পৰা আচলতে এই মূল্য বৃদ্ধিক লৈ, ঔষধৰ দাম বৃদ্ধি লৈ তেখেতসকলক কি প্ৰতিক্ৰিয়া আমি জানিবলৈ চেষ্টা কৰিম। আচলতে কি ক'ব? দেখা গৈছে যে চৰকাৰখনে আকৌ ঔষধৰ দাম বৃদ্ধি কৰিছে। প্ৰায় 900 বিধ ঔষধৰ দাম বৃদ্ধি কৰিছে, কি ক'ব আপুনি? হয়, দুখীয়া মানুহৰ ঔষধ কিনিবলৈ যেতিয়া বহুত পইচাৰ দৰকাৰ হয়, তেতিয়া মানুহৰ অভিয়াছলি খুব কষ্টৰ সন্মুখীন হ'বলগীয়া। বিশেষভাৱে এতিয়া যি 900 বিধ ঔষধৰ দাম অধিক মূল্য বৃদ্ধি কৰা হৈছে, এই ক্ষেত্ৰত আমি ভাবোঁ যে আমাৰ সাধাৰণ ৰাইজৰ বা আমাৰ মানুহখিনিৰ বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব। চিকিৎসাৰ ক্ষেত্ৰত মানুহ বহুত অসুবিধাৰ সন্মুখীন হ'ব। বিশেষভাৱে কল্যাণকামী ৰাষ্ট্ৰ এখন গঠন কৰিবলৈ হ'লে সাধাৰণ ৰাইজৰ কিছু সুবিধা পাব লাগিব। সেইখিনি ঔষধ বা বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ যদি এনেকৈ মূল্য বৃদ্ধি হয়, সাধাৰণ মানুহে জুৰুলা হৈ পৰিব আৰু ইয়াৰ এক শুভ লক্ষণ নহয়। হয়, হয়তো দেখা গৈছে কিছুমান ব্যক্তি আছে যি ঔষধৰ ওপৰত সদায় নিৰ্ভৰশীল হৈ থাকে। সেই মানুহৰ ওপৰত আচলতে কেনেকৈ প্ৰভাৱ পৰিব? বহুত প্ৰভাৱ পৰিব। কাৰণ আমি যেতিয়া ঔষধ কিনিবলগীয়া হয়, এটা ঔষধৰ দাম যেতিয়া দুগুণ বৃদ্ধি পাব, তেতিয়া আমি ঔষধটো খাবলৈ অসুবিধা হ'ব। আৰু আমাৰ স্বাস্থ্য বা আমাৰ যি বিশেষভাৱে সাধাৰণ শ্ৰেণীৰ মানুহৰ কিন্তু ব্যাপক ধৰণে ইয়াৰ এক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত দিলৱাৰ হুছেইন।